আজি অলপ দিনৰ আগতে কাৰ্বি আংলঙত বহিৰাগতৰ লগত যিটো সংঘাত হ'ল ইয়াৰ খিলঞ্জীয়া কাৰ্বি লোকসকলৰ সেইটো কোনো ক্ষেত্ৰতে গ্ৰহণযোগ্য নহয় আৰু সেই ক্ষেত্ৰত আমি প্ৰাক্তন আলফাৰ লগতে সমগ্ৰ অসমবাসী ৰাইজ কাৰ্বি জনগোষ্ঠীৰ লগত যে আছোঁ সেই কথাখিনি ক'বৰ কাৰণে আজি ইয়াত আহিছোঁ আৰু ইয়াৰ যোগেদি আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে যিকোনো মূল্যৰ বিনিময়ত কাৰ্বি জনগোষ্ঠী সুৰক্ষিত হ'বই লাগিব। হিন্দু সুৰক্ষাৰ নামত কাৰ্বি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন হ'ব এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। কাৰ্বি আংলঙৰ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো যিকোনো মূল্যৰ বিনিময়ত সুৰক্ষিত কৰিবৰ কাৰণে ইয়াৰ PGR আৰু VGR ভূমিত যিসকল বহিৰাগত লোক বহি আছে তেওঁলোকক ইয়াৰ পৰা অতি সোনকালে উচ্ছেদ কৰিব লাগিব আৰু বহিৰাগতসকলকো ইয়াৰ পৰাই আমি সকীয়াই দিব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ ভূমিত থাকি খিলঞ্জীয়াৰ বিৰুদ্ধত বৰমেটা দেখাবলৈ চেষ্টা নকৰিব, তেতিয়াহ'লে কিন্তু হাত সাৱটি বহি নাথাকিম, সেইটো স্পষ্ট। গতিকে সেইকাৰণে আমি বিচাৰিছোঁ যে কাৰ্বি ভূমিত কাৰ্বিৰ সুৰক্ষিত হওক, কাৰ্বিৰ ভূমিত যিসকল অনাকাৰ্বি খিলঞ্জীয়া লোক আছে, অনাকাৰ্বি খিলঞ্জীয়া কিন্তু সেইসকলো যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে তাৰ কাৰণে কাৰ্বি জনগণে বিবেচনা কৰক আৰু খিলঞ্জীয়া লোকসকলৰ বাহিৰে যিসকল বহিৰাগত লোকে ইয়াত আহি ইয়াত বহি ইয়াত থিতাপি লৈ ইয়াৰ মালিককে যেতিয়া আক্ৰমণ কৰিবলৈ চেষ্টা কৰে সেইটো কেতিয়াও গ্ৰহণ নকৰিম আৰু সেইকাৰণে অসম চৰকাৰে অতি শীঘ্ৰে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। কাৰ্বি ৰাইজৰ লগত আলোচনা কৰি এই PGR VGR ভূমিৰ যিসকল লোক বহি আছে তেওঁলোকক উচ্ছেদ কৰক। যিদৰে বহিৰাগত বাংলাদেশী মিয়া লোকসকলক যিধৰণে উচ্ছেদ কৰিছে, বিভিন্ন ক্ষেত্ৰত হাজাৰ হাজাৰ বিঘা মুকলি কৰিছে, আমি আদৰণি জনাইছোঁ। সেই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক আদৰণি জনাইছোঁ, মুখ্যমন্ত্ৰী মহোদয়ক। ঠিক তেনেধৰণে এই ক্ষেত্ৰতো খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আমি অসম চৰকাৰক আহ্বান জনাইছোঁ। অসমৰ বিভিন্ন প্ৰান্তত কিন্তু সেই একেই সমস্যা, একেই সমস্যাৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে খিলঞ্জীয়া। সেই সন্দৰ্ভত কি ক'ব আপুনি, বিশেষকৈ কাৰ্বি আংলঙৰ বিষয়ে? চাওক, আমি সেইকাৰণে মই প্ৰথমতেই কৈছোঁ যে আমি সমন্বয় বাৰ্তা লৈ আহিছোঁ। যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ নহ'ব তেতিয়ালৈকে কিন্তু এই ধৰণৰ সমস্যাবিলাক বৃদ্ধি পাই গৈ থাকিব। গতিকে অসমৰ খিলঞ্জীয়া ৰাইজ ঐক্যবদ্ধ হোৱাৰ সময় আহি পৰিলে আৰু লগতে এইটো আহ্বান জনাম যে খিলঞ্জীয়া ৰাইজে এতিয়াৰ পৰা কোনো বহিৰাগতক যাতে মাটি বাৰী বিক্ৰী কৰা, লিজত দিয়া, বন্ধকত দিয়া এই কাৰবাৰবিলাক যাতে নকৰে। খিলঞ্জীয়াক মাটি দিয়ক ক'বলৈ নাই, খিলঞ্জীয়াই বহিৰাগতক মাটি দিয়া, বহিৰাগতক বহিবলৈ দিয়া এই কাৰ্যবিলাক বন্ধ কৰক, তেতিয়াহে আমি সুৰক্ষিত হ'ম। আজি অসমৰ বিভিন্ন প্ৰান্তত আজি উদাহৰণ গোলাঘাটৰ ওচৰত এখন বনাঞ্চল যিধৰণে হাজাৰ হাজাৰ মানুহে বসতি স্থাপন কৰিলে, কেনেকৈ পাৰিলে? এঘৰ দুঘৰ আহোঁতেই কিয় মানুহখিনি বাধা নিদিলে? হাজাৰ হাজাৰ হোৱাৰ পিছত যে আমি আজি এভিকশ্যনৰ কথা ক'বলগীয়া হৈছে। আজি ইয়াত অলপ মানুহ থাকোঁতেই বাধা দিব লাগিছিলে। আজি তেওঁলোকে জনসংখ্যা বৃদ্ধি কৰি পেলাই তেওঁলোকে এনেকুৱা এটা পৰ্যায়লৈ পাই গ'ল যে তেওঁলোকে আজি তাৰিখত কাৰ্বি জনগোষ্ঠীৰ মূৰৰ ওপৰত নাচিবৰ কাৰণে চেষ্টা কৰিলে। গতিকে সময় থাকোঁতে সকলো ঐক্যবদ্ধ হৈ এই বহিৰাগতে হওক, এই বাংলাদেশীৰ বিৰুদ্ধে হওক, এক ঐক্যবদ্ধ সংগ্ৰাম অসমত ঘোষণা কৰক আৰু সম্পূৰ্ণৰূপে মাটি কিনা বেচা এইবিলাক বন্ধ কৰক, তেতিয়া আমি সুৰক্ষিত নিশ্চয় হ'ম। এইখিনি ক্ষেত্ৰত আচলতে খিলঞ্জীয়াৰ সেই একতা নোহোৱাৰ কাৰণে, অৰ্থাৎ ভূপেন হাজৰিকা ডাঙৰীয়াই এনেই কোৱা নাই যে আজিৰ অসমীয়াই নিজক নিচিনে বা আজিৰ অসমীয়াই নিজক চিনে অসমতেই মগনীয়া হ'ব। আজি অসমত অসমীয়াই নিজক নিচিনাৰ কাৰণে খিলঞ্জীয়া কোন, অসমীয়া কোন সেইটো আমি নিজক সেই চিনাকি দিব নোৱাৰাৰ কাৰণে, নিচিনাৰ কাৰণে আচলতে আজি অসমখন আজি শেষ পৰ্যায় আহি পৰিছেহি। সেইকাৰণে আৰম্ভণিৰ পৰা কৈছোঁ আমি যে এই সমস্যা কাৰ্বি আংলঙত যে কেনেকৈ যে বহিৰাগত লোকসকলৰ দপদপনি আমি দেখিছোঁ, কেনেকৈ যে অত্যাচাৰ দেখিছোঁ, কেনেকৈ যে আমাৰ প্ৰতি অত্যাচাৰ, এই গোটেইখিনি এই সমস্যা অকল কাৰ্বি আংলঙৰ সমস্যা নহয়, আমি আগৰ পৰা কৈ আহিছোঁ এই সমস্যা হৈছে সমগ্ৰ অসমৰ সমস্যা। কিন্তু আজি যে খিলঞ্জীয়াসকলে যিটো ঐক্য সেই বাৰ্তাটো তেওঁলোকে লৈ আনিছে, কিন্তু সেই ঐক্য বাৰ্তা আচলতে 30, 40, 50 বছৰ আগৰ পৰা আচলতে এই বাৰ্তা গোটেই অসমত সেইটো বিয়পিব লাগিছিল বা সেইখিনি বাৰ্তা আমি গোটেই অসমীয়াৰ মনত সেইটো থাকিব লাগিছিল। কিন্তু ক'ৰবাত আমাৰ মাজতে ভেদভাৱ, আমাৰ মাজত মতানৈক্য, আমাৰ মাজত সেই একতা নোহোৱাৰ কাৰণে আজি বহিৰাগত লোকসকল ইয়াত আহি পেলাই ইয়াত কাৰ্বি আংলং ট্ৰাইবেল বেল্ট এণ্ড ব্লক ইয়াতকৈ বেছি ইয়াত চেঞ্চিটিভ সেইটো হৈছে 6 শিডিউল অৰ্থাৎ 6ষ্ঠ অনুসূচিত জিলা। কিন্তু তাৰ পাছত যে ইয়াতে যে বহিৰাগত লোকসকলে ইয়াত আহি পেলাই যে আমাক কাৰ্বি গৌবিক ক'ব, ইয়াত চাইনিজ গৌবিক বুলি ক'ব, বিভিন্ন ধৰণৰ আমাৰ কাৰ্বি আংলং হৈছে একমাত্ৰ এখন জিলা য'ত নেকি কাৰ্বিসকলৰ ম্যাদী পতা থকাৰ পাছতো জোৰ জবৰদস্তি দখল কৰে, কোনোবাক হত্যা কৰে, মাৰপিট কৰে, অত্যাচাৰ কৰে, ঠাট্টা কৰে। সেই গোটেইটো হৈছে আচলতে
আমাৰ সেই একতা নোহোৱাৰ কাৰণে সেইকাৰণে আমি আশা কৰিছোঁ যে অসমৰ কাৰ্বি আংলঙৰ যিটো এই সমস্যাটো লৈ পেলাই গোটেই অসমৰ অসমীয়াই যিমানখিনি খিলঞ্জীয়া আছে বড়োই হওক অসমীয়া ভাষীয়ে হওক বা ডিমাচাই হওক তিৱাই হওক ৰাভাই হওক মৰাণ মটয়ে হওক সকলোৱে যে আমি এক হৈ পেলাই সেইবোৰ ক্ষেত্ৰত আমি বিবেচনা কৰিব লাগিব আৰু যেতিয়ালৈকে ঐক্য নহ'লে আমি কেতিয়াও আমি ঐক্যবদ্ধ হৈ পেলাই মাত নাপাতিলে যে অসমখন সুৰক্ষিত হৈ থাকিব সেইটো কেতিয়াও হ'ব নোৱাৰে যিমানে আপুনি আপুনি বিচাৰক যিমানে STS বিচাৰক যিমানে আমি ট্ৰাইবেল বেলেঞ্চবিলাক বিচাৰক 6 জনগোষ্ঠী যিমানে বিচাৰক নহওক কিয় অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া যিমানে ST বিচাৰক STS নিবিচাৰক কিয় যেতিয়ালৈকে ঐক্য নহয় আমি কেতিয়াও আমি সুৰক্ষিত হৈ থাকিব নোৱাৰিম আমাক আজি সংবিধানে দিয়া এই সুৰক্ষা পৃথককৈ দিয়া সুৰক্ষা দিয়া কাৰ্বি আংলং ষষ্ঠ অনুসূচী হোৱাৰ পাছতে আমি কেনেকৈ শেষ হৈ গৈছে আজি হাগ্ৰামা মহিলাৰ বড়োলেণ্ডত আমি মাটিৰ পাতাৰ নামত লৈ পেলাই পলিটিক্স খেলিবলগীয়া হৈছে আজি সেই সংবিধানে সেই সুৰক্ষাটোৱে যে আমাক কিমান আমি সুৰক্ষা দিব পাৰিব সেইকাৰণে আমাৰ এই ঐক্য আমাৰ সেই ঐক্য বা খিলঞ্জীয়াৰ এই ঐক্য হয় সেই বাৰ্তাটোৱে সেই আমাৰ যিটো হয় ক'ৰবাত ভুল আছে অসমীয়া ভাষীৰো ভুল আছে খিলঞ্জীয়া সমাজৰ কাৰ্বিৰো ক'ৰবাত ভুল আছে ক'ৰবাত ডিমাচাসকলৰ ভুল আছে আমাৰ মাজত সেই ঐক্য আজিলৈকে বা অসমীয়াক সেই আমি একেলগে চিনাকি দিব পৰা নাই বা এই সমন্বয়খিনি কেতিয়াও হ'ব লাগে বুলি সেইটো কেতিয়া আমি আলোচনা কৰাই আৰু অসমত বিভিন্ন ধৰণৰ জ্যেষ্ঠ নেতাসকল আছে আজিলৈকে এই কথা বিবেচনা কৰা নাই বা বিচৰা নাই আৰু এই বিবেচনা নকৰাৰ কাৰণে যে আজি অসমখন শেষ হৈ গৈছে আৰু সেই শেষ পৰ্যায়ত আহিবলগীয়া মূল কাৰণটো সেইটো আৰু এই সমন্বয় বাৰ্তাটো কাৰ্বি আংলঙৰ পৰা আৰম্ভ কৰি পেলাই সমগ্ৰ অসমত বিয়পিব লাগে সেইটো আশা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221